ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ৰ পৰা কৰ্তন আয়ুষ্মান কাৰ্ডৰ সুবিধা। পহিলা জুলাইৰ পৰা ৰোগীয়ে নাপাব 4 প্ৰকাৰৰ ডায়েলিচিছৰ সুবিধা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ জাননীক লৈ হাহাকাৰ। চিন্তিত ৰাজ্যৰ হাজাৰ হাজাৰ বৃক্ক ৰোগী। ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে বৃক্ক ৰোগী। চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত দীঘলীয়া লাইন লাগিছে বৃক্ক ৰোগীৰ। ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ এখন অধিসূচনাক লৈ এতিয়া হাহাকাৰ লাগিছে ডায়েলিচিছ কৰাই থকা হাজাৰ হাজাৰ ৰোগীৰ মাজত। ইমান দিনে ডায়েলিচিছ কৰাই থকা ৰোগীসকলে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ব্যক্তিগত চিকিৎসালয়ত লাভ কৰিছিল নগদবিহীন ডায়েলিচিছৰ সুবিধা। কিন্তু ৰাজ্য চৰকাৰৰ অধিসূচনা অনুসৰি পহিলা জুলাইৰ পৰা ব্যক্তিগত চিকিৎসালয়ত নোহোৱা হ'ব ক্ৰনিক হিমোডায়েলিচিছ, একিউট হিমোডায়েলিচিছ, পেৰিটনিয়েল ডায়েলিচিছ সহ 4 প্ৰকাৰৰ ডায়েলিচিছৰ নগদবিহীন সুবিধা। যাৰ বাবে চিকিৎসাক লৈ এতিয়া শংকিত হৈ পৰিছে হাজাৰ হাজাৰ বৃক্ক ৰোগী। চৰকাৰী চিকিৎসালয়ত ৰোগীয়ে ডায়েলিচিছৰ বিনামূলীয়া সুবিধা লাভ কৰি যদিও এই সুবিধাৰ বাবে অপেক্ষা কৰিবলগীয়া হয় দিনৰ পিছত দিন। সেয়ে চৰকাৰৰ প্ৰতি এতিয়া ৰোগীৰ আহ্বান, আমাক সকলোকে গুলিয়াই মাৰি পেলাওক। গতিকে এতিয়া আমাক যিটো ছিষ্টেম কৰিছে তেখেতলোকে আমাক গুলিয়াই মাৰি দিয়াই ভাল হ'ব, কাৰণ আমি জীয়াই থাকি লাভ নাই। কাৰণ আমি কি কৰিম? আমি সপ্তাহত 2 দিন কৰোঁ, এদিন ডায়েলিচিছ নকৰিলে আমাৰ অৱস্থা বেয়া হৈ যায়। মুখবিলাক ফুলি আহে, ভৰি ফুলি আহে, উশাহ প্ৰব্লেম হয়, বহুতখিনি কথা আছে। গতিকে আমি আশা কৰিছোঁ, স্বাস্থ্যমন্ত্ৰীকো জনাইছোঁ এই যোগেদি, এই মিডিয়াৰ যোগেদি, যেন তেখেতলোকে এবাৰ বিবেচনা কৰক কি কৰিলে ভাল হ'ব। উল্লেখ্য যে চৰকাৰে পূৰ্বে আয়ুষ্মান ভাৰতৰ জৰিয়তে 1949টা পেকেজৰ অধীনত ৰোগীক বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে। কিন্তু 2024 ডিচেম্বৰত ইয়াৰে ভালেসংখ্যক সুবিধা কৰ্তন কৰে চৰকাৰে, যাৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ অধীনত ৰৈ গ'ল মাত্ৰ 263টা পেকেজৰ সুবিধা। এইবাৰ ৰাজ্য চৰকাৰে পুনৰ 4টা সুবিধা কৰ্তন কৰাত আয়ুষ্মান ভাৰতৰ অধীনত ৰোগীয়ে লাভ কৰিব মাত্ৰ 279টা পেকেজৰ সুবিধা। শেহতীয়াকৈ বহু জীৱনদায়িনী ঔষধৰ দাম আকাশলংঘী হৈ পৰাৰ পাছত এতিয়া ডায়েলিচিছৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্তক লৈ চিন্তিত হৈ পৰিছে ৰোগীৰ লগতে তেওঁলোকৰ আত্মীয়। সপ্তাহত 2 দিনকৈ ডায়েলিচিছৰ বিকল্প নথকা বহু ৰোগীক চিন্তিত কৰি তুলিছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই। পৰহি আমি গম পালোঁ বন্ধ কৰিব বুলি। আপোনাৰ এই আয়ুষ্মান কাৰ্ড যদি বন্ধ হৈ যায় আমি নিগমে মৰিব লাগিব, আমি জীয়াই থাকিবলৈ আমাৰ কোনো ৰাস্তা নাই। দৰকাৰ হ'লে চৰকাৰে বাকী আঁচনিবিলাক বন্ধ কৰি দিয়ক, আমাক শিক্ষা আৰু আপোনাৰ মেডিকেলৰ সুবিধাটো লাগে। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যাতে আয়ুষ্মান কাৰ্ডটো বন্ধ কৰি নিদিয়ে। আয়ুষ্মান কাৰ্ডটো বন্ধ হৈ যোৱাৰ লগে লগে আমাৰ এই চুকাফা হস্পিটেলত আমি 82জন পেচেণ্টে PMJৰ অধীনত কৰি আছোঁ। যদি আমি এই বন্ধ হৈ যায় তেতিয়াহ'লে আমি চৰকাৰী হস্পিটেললৈ যাব লাগিব। কিন্তু চৰকাৰী হস্পিটেলত আমাৰ শিৱসাগৰ জিলাখনত মাত্ৰ 2খন হস্পিটেলত এই সুবিধাটো বিনামূলীয়াকৈ আছে। কিন্তু সেই হস্পিটেল দুখনত এখনত আছে চিট 6টা আৰু এখনত আছে 3টা। কিন্তু আমি ইমানখিনি পেচেণ্টে তালৈ গৈ কেনেকৈ কৰিম? ইপিনে কেমোথেৰাপিৰ 2বিধ ঔষধৰ দামো বৃদ্ধি পোৱাত চিন্তিত হৈছে কৰ্কট ৰোগীসকল। দাম বৃদ্ধিৰ লগতে দেশৰ সমান্তৰালকৈ অসমৰ কৰ্কট চিকিৎসালয়ত দেখা দিছে কেমোথেৰাপিৰ ঔষধৰ নাটনি। তেনে ক্ষেত্ৰত চৰকাৰক দুয়োটা বিষয়তে তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'বলৈ অনুৰোধ জনাইছে ৰোগীসকলে। ডিমুৰ পৰা উমেশ চেতিয়াৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।